এয়া হৈছে মোৰ শাহুমাৰ একমাত্ৰ ভাইটি। আমি আচলতে আজি আহিছিলোঁ মোৰ শাহুমাৰ জন্মৰ গাঁওখনলৈ। সকলো চাগে ভালে কুশলে আছে, ভালে কুশলে থাকক। মই ৰশ্মি কোঁৱৰে মোৰ এটি সৰু ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। স্কুল খুলিলে যদিও চেংনাঙক মৰম কৰোঁ, কিন্তু যত্ন ইমান ল'বলৈ নাপাওঁ। গতিকে বন্ধ দিনকেইটা যিমান পাৰোঁ তাইক সংগ দিবলৈ চেষ্টা কৰোঁ। তাইও এয়া কিবা কিবি লৈ খেলি আছে, দেখিছেনে? খেলি খেলি আচলতে খাবলৈ ভাল পায়। আৰু এয়া মই খাবলৈ লৈছোঁ একাপ লাল চাহ। কটনৰ জোৰ কাপোৰবোৰ যেতিয়া পিন্ধি আমনি লাগে তেতিয়া চাদৰখন মই গা মুচিবলৈ ব্যৱহাৰ কৰোঁ। আপোনালোকে ব্যৱহাৰ কৰিবচোন, বহুত বেছি ভাল লাগে। যে কি নহওক, সকলোৰে দিনটো শুভ হওক বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। ৰাতিপুৱা গধূলি ধূপ ধূনাৰে মুখৰিত সময়খিনি ইমান ভাল লাগে ন। আৰু এই ফুলজোপা চাওক কিমান ধুনীয়া ফুলি আছে, তাৰ তলতে সদায় এনেকৈ গুজি দিওঁ। ভাল লাগে দিয়কচোন, মই আগতেও কৈছিলোঁ ন এনেকৈ গুজি দিলে ভাল লাগে বুলি। সেইজনী আমাৰ মিনুজনী চাওক কেনেকৈ শুই আছে, একদম মানে খবৰ নাই বা ওপৰলৈ মুখ কৰি গোটেইজনী। আমাৰ দেহাজনীও গা পা ধুই আহিলে, কিন্তু মই আকৌ নামঘৰলৈ তেতিয়া লৈ নগ'লোঁ যে। এতিয়া ওলাইছে বোলে আইতা নমো কৰিম। তাই নমো নকৰালৈকে মানে মনটোত তাই ভালেই নাপায়, এইটো অভ্যাস হৈ গৈছে যে। আৰু সদায় কয়, প্ৰভু আমাক কৃপা কৰিবা। ৰন্ধা বঢ়াখিনি যদিও মুনুৱে কৰিলে, মোক ক'লে বোলে পাপাক ভাতকেইটা বাঢ়ি দিয়ক। গতিকে মই আহি গ'লোঁ পাকঘৰলৈ। আৰু এপিচ মাংস কেলে আছে গম পায়? কালি মানে বাবলু আৰু তাৰ ভাইটি হয়নে মানে লগৰ কি বুলি কয় আপোনালোকে ধৰি ল'ব, মই যে কৈছিলোঁ অকণমানি এটা থাকে, সি মানে মাংস ৰান্ধিছিলে, সিহঁতি আনি পেলাই খাইছিলে, তাৰে অকণমান থাকি গ'ল। সেই আমালৈ আজি এপিচ যেন তেন হৈছে আৰু। লগত আছে ঔটেঙা দালি। ঔটেঙা ঘৰত লাগিছে দেই, ইমান ভাল লাগে। এইটো ছিজনত আপোনালোকে দেখিবই আৰু আমাৰ ঘৰত ঔটেঙা দালিটো। আৰু এইবাৰ ঘৰত গোল নেমু লাগিছে, লগতে আমাৰ ঘৰৰ এইবিলাক জলকীয়া। মুনুৱে ৰাতিপুৱা যেতিয়া ঘৰ চৰ সাৰে তেতিয়া বাবলু নুঠেই, সেইকাৰণে মানে তাৰপিছত আকৌ সাৰি দিব লগা হয়। ভিতৰত কিবা কিবি কৰি থাকোঁতে হঠাতে ফোন এটা আহিলে নহয়, বোলে অ' বাইদেউ ক'ত আছে? মই ঘৰটো চিনি পোৱা নাই। ওলাই গৈছোঁ, প্ৰাঞ্জল। ইমান বেছি ভাল লাগিলে, বহুত দিনৰ মূৰত সি আহিছে। এই চেংনাঙৰ সুধিতেই অহা যে, সেইকাৰণে ঘৰটো চিনি নাপাইছিলে। আজি পিছে নেমু চৰ্বত বনাইছোঁ। বহুদিন আপোনালোককতো থেকেৰা চৰ্বত দেখুৱালোৱে, আজি এয়া নেমুৰ চৰ্বত। সি আচলতে আমাৰ ঘৰলৈ বুলি অহা নাছিলে নহয়, তাৰ বেলেগত কামো আছিলে যে, সেইকাৰণে বেছি দেৰি নকৰিলে। বাকী অকণমান ৰৈ গৈছিলে, দেউতাকে অলপ খালে, মই অলপ খালোঁ। মুনুৱেও ইমান কাম বন কৰি আছে, তাতে গৰমটো যিহে পৰিছে আৰু তাইকো অকণমান আনি দিলোঁ। মুনুৱে চেংনাঙক ভাত খুৱাই আছে, আৰু আমিও ফুৰিবলৈ বুলি ওলাই আহিলোঁ। আহি পালোহি মামাৰ ঘৰ। আৰু বহুত মানে তেওঁ অসুস্থ হৈ আছিলে। আমাৰ এওঁ কৈছে এনেকুৱাকৈ যে দেখিম সি ভবাই নাছিলোঁ, বহুত বেছি ভাল লাগিছে। ইমান ধুনীয়া হৈ আছে চাওক। বোৱাৰীজনীয়ে ভিতৰত চাহ বনাই আছে। তোমালোকে যে জেগাখিনি ইমান ধুনীয়া, কোনফালে চাম মানে সঁচাকৈ ইমান ধুনীয়া। খাই দিওঁ এখন। এইটো হাত ধুব নেকি? আপোনাৰ ভিডিঅ'বিলাক একদম পুৰা চাই থাকোঁ দেই। হয় নেকি? খালি কেতিয়া নাজানা, মোবাইলটো যেতিয়া পাওঁ তেতিয়াই চাওঁ। মোবাইলটো যেতিয়া পাওঁ তেতিয়া কোনটো কেতিয়া নাজানো আৰু ঘৰতে চাওঁ। মামা আছে, মামী আছে, আৰু একেবাৰে ওচৰতে বিয়া হৈছে। এয়া হৈছে মাহী, সৰু মাহী আমাৰ এখেতৰ। এতিয়া এই সৰু মাহীৰ ঘৰলৈ আহিলোঁ। তাৰপিছতে এইজনী হৈছে মাহীৰ ছোৱালী সোণমণি। আৰু আহি পাইছোঁ, তাই যে নহয় মোৰ ভিডিঅ' চাই ওলাই আহিছে। ইমান ভাল লাগে, সদায় চাই থাকোঁ মই। থেংক ইউ। নিজৰ মানে মিতিৰৰ মানুহ, তাতে আৰু মানে ধৰা ভিডিঅ'টো চাইছা বুলি ক'লে আৰু বেছি ভাল লাগে। কিন্তু তোমাক লগ পোৱাৰ মোৰ সৌভাগ্য হোৱা নাছিলে ন, আজি পাইছোঁ। প্ৰথমবাৰ লগ পাইছোঁ, কিন্তু এনেকুৱা লগা নাই যে আমি প্ৰথম লগ পাইছোঁ। সাংঘাতিক ভাল লাগিছে। আৰু এইটোৱে হৈছে মাহীৰ ঘৰ দেই, এয়া দেখুৱাই দিছোঁ। কিন্তু এতিয়া বৰ্তমান মহা নাই। আৰু বাকী আৰু যিখিনি দেখিছে আপোনালোকে, এয়া পৰিয়াল। তাইৰ ভাগৰ আছে দুটা ল'ৰা। বৰ্তমান এতিয়া তাই মানে মাহীৰ সাৰথি, নহ'লে একদম মাহী অকলশৰীয়া হৈ গ'ল ন। হয়নে মাহী? আজি কেনেকুৱা লাগিছে ভাগিনহঁতক লগ পাই? ভাল লাগিছে। আপুনি আকৌ আমাৰ তালৈ যাব লাগিব দেই, আজিয়ে যাওঁগৈ ব'লক। আমি নাৰীসকল কিমান সৌভাগ্যৱতী চাওকচোন। জন্মৰ ঘৰখনৰ আমি মৰম পাওঁ, বিয়া হোৱা এখন ঘৰ পাওঁ। আকৌ মই মোৰ শাহুমাৰ ঘৰৰ মানুহখিনি ইমান মৰম পাইছোঁ। এয়া হৈছে মামী, তেওঁ আচলতে ওচৰতে এখন সকাম আছিলে, তালৈ গৈছিলে, আৰু ভাইটিটোও তালৈ গৈছিলে, লগতে নাতিনীজনীকো লৈ গৈছিলে। সেইকাৰণে আমি প্ৰথম তেওঁলোকক দেখুৱাব পৰা নাছিলোঁ। আৰু একদম খবৰ নিদিয়াকৈ আহিছোঁ। খবৰ নিদিয়াকৈ অহাৰ পিছতো তেওঁলোকে কেনেকৈ খৰধৰকৈ ভাত যোগাৰ কৰিছে চাওক। আজিৰ দিনটোত তেওঁলোকৰ পৰা যিখিনি মৰম যত্ন আদৰ পালোঁ, সঁচাকৈ কৈছোঁ মই জীৱনত কেতিয়াও নাপাহৰোঁ। বহুত বেছি ভাল লাগিলে। বহুত দিনৰ মূৰত আহিলোঁ, মানে আহিবলৈ মন যায়, কিন্তু সময়ে নাপাওঁ যে তেনেকৈ। সেইটো কথা আকৌ আহিব কেতিয়াবা, আকৌ আহিম। এয়া হৈছে আমাৰ মামাৰ বোৱাৰী। কেই নম্বৰ বোৱাৰী ন তুমি? সৰু 3 নম্বৰ। 3 নম্বৰ বোৱাৰী। আজি প্ৰথম লগ পাইছোঁ। লগ পাই ভাল লাগিলে। যাবা? যাম বাৰু, সময় সুবিধা মিলিলে। সময় সুবিধা মিলাবা আৰু যেনে তেনে মিলাবা। এইটো কি হয়? ইমান কিবা বটল এটা দি থৈছা যে?
সেইটো হেৰি চাউল তাউল কেতিয়াবা দি থোৱা হয় আকৌ চৰাই খাই চৰাইৰ কাৰণে ন ইমান ধুনীয়াকে দিছে চাওক চৰাইৰ কাৰণে পানী চানী দিয়া হয় চাগে পানী বা এনে বাহিৰতো আছে খালি চাউলহে দি থোৱা চাউল দি থোৱা হয় এয়া একদম মৰমৰ গিফ্ট লৈ পিনে এতিয়া যাবলৈ ওলাইছো দেই গৈ থাকো সকলোৰে পৰা বিদায় লৈছো একদম অকস্মাত আহিছিলো সিহঁতক কাকো খবৰ নিদিয়াকে দেই ফোন চোন নকৰাকে কিন্তু এনেকুৱা আয়োজন কৰিলে সেইজনী এতিয়া হাতত খুৱাই বুৱাই মোক গাহৰি খুৱাই এতিয়া আহি পেলাই ৰৈ আছে বেটা একদম খৰ ধৰকে ই আনিলেগে হয় নাই স্কুটি মাত শুনিছো নহয় এওঁ কৈছে কলে গৈছে মই বোলো গলেই নেকি আৰু ইহঁতি নাছিলে আকৌ অথনি এতিয়া আহি পেলাই পালেহি চবকে লগ পালো ভাল লাগিলে গৈ থাকো দেই বহুত বেছি ভাল লাগিলে বহুত বেছি মানে একদম কবলৈ বাকী নাই আৰু ফুলি পিন্ধি লোৱা সেইকাৰণে সাজি কাচি আহিছে তাই আমাৰ মোবাইলটো লৈ লোৱা আকৌ হেৰি বোলে তেওঁলোকৰহে থাকিব আমালে নাথাকিব সেইটো হয় এইখিনিতে তুলিম ন এনাই ঘৰ মামা মামী ঘৰ বুলি ক'লে সকলো মানুহৰে এটা টান থাকে ঠিক তেনেকৈ এওঁৰো চাগে এতিয়াও সেই টানটো আছে লগতে মোৰো যে আজি ইমান বেছি ভাল লাগিলে তেওঁলোকৰ পৰা লগতে আপোনালোকৰ পৰাও বিদায় লৈছোঁ আকৌ আহিম এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে সকলো ভালে থাকক আজিলৈ আহিছোঁ বাই বাই